যদি মই এতিয়া বিক্ৰী কৰোঁ এতিয়া পৰা 60-70 টকা পাৰ কেজি বেপাৰীয়ে নিব। 40,000 টকা খৰচ কৰিলে আপুনি 80,000 পৰা 1.5 লাখ টকালৈ হ'ব। মোৰ এতিয়া কেপচিকাম বৰ্তমান 1 বিঘা আছে আৰু এই দামটো বেছি থাকে, সেইটো কাৰণে মানে এই লাভৱান খেতি। ধৰক কেপচিকাম কৰিলে আপোনাৰ 1 বিঘা মাটিত 40,000 টকা খৰচ হ'বই। দৰ্শকসকলক আজি খুব এটা লাভজনক শস্যৰ খেতিৰ বিষয়ে কিছু কথা জনাম আৰু সেই কথা জনাবলৈ আজি আমি উপস্থিত আছোঁ এই মৰিগাঁও জিলাৰ ৰাজামায়ং অঞ্চলত। আৰু আমাৰ সৈতে দুজন কৃষক উপস্থিত আছে। এফালে আছে পদ্মেশ্বৰ নাথ আৰু এইফালে আছে মৰ্তু নাথ। দুজনকে নমস্কাৰ জনাইছোঁ। নমস্কাৰ। কেনেকুৱা ভালে আছে? হয়। খেতি পথাৰ কেনেকুৱা হৈছে? খেতি পথাৰ বৰ্তমান ভালে আছে বাৰু। আমি দেখিছোঁ খুব ধুনীয়া হৈছে এইটো পেপচিকাম। হয়, এই লাগিব আৰম্ভ কৰিছে। মানে প্ৰতিজোপা গছতে লাগিছে। এইটো পেপচিকাম খেতিটো আপোনালোকে আগৰ পৰা কৰি আছেনে বা প্ৰথম কৰিছে? মই আগৰ পৰা কৰি আছোঁ, আজি 10 বছৰমানৰ পৰা কৰি আছোঁ। কেপচিকাম খেতিটো বহুত লাভৱান খেতি। মানে ইয়াৰ কি হয়, খৰচাটো অলপ বেছি হয়, কিন্তু ই ভাল দামত বিক্ৰী হয়। এতিয়া ধৰক যদি মই এতিয়া বিক্ৰী কৰোঁ এতিয়া পৰা 60-70 টকা পাৰ কেজি বেপাৰীয়ে নিব। কিন্তু মই এতিয়ালৈ ছিঙা নাই, ছিঙিব হৈছে, এই 2 দিনৰ ভিতৰতে ছিঙিম। মোৰ এতিয়া কেপচিকাম বৰ্তমান 1 বিঘা আছে। তাৰমানে বেছিকৈ কৰা নহয়, কেপচিকামটো খৰচাটো অলপ বেছি হয় কাৰণে অলপ কমাই কৰা হয়। আৰু তেনেকুৱা বজাৰখনো অলপ কম, কিহৰ কাৰণে কৰিলে ধৰক বেছিকৈ কৰিলে বাহিৰত নিব। কিন্তু আমাৰ ইয়াতে কি হয়, আমাৰ ইয়াতে মায়ঙত বহুত ধাবা আছে, যিবিলাক পবিতৰা চাবৰ কাৰণে বাহিৰৰ পৰা মানুহ আহে। এইবিলাকত ধাবাবিলাকত বহুত মানুহ থাকে। ধাবা যিবিলাক মানে হেৰি ইয়াতে থাকি যায়, এই ধাবা কেইখনে মানে মোৰ পৰা লৈ যায় কেপচিকামবিলাক। মই তেনেকৈ দিওঁ, বেছি হ'লে মানে বাহিৰতো অলপ চলপ দিওঁ। আৰু এই দামটো বেছি থাকে, সেইটো কাৰণে মানে এই লাভৱান খেতি। দাদা, আপুনিতো কেইবাটা বছৰ ধৰি পেপচিকামৰ খেতি কৰিছে নহয়, আৰু এইবাৰ কৰিছে 1 বিঘা মাটিত। 1 বিঘা মাটিত খেতি কৰিবলৈ যাওঁতে মানে মাটি চহোৱাৰ পৰা বীজ লগোৱাৰ পৰা এতিয়া ফল ছিঙালৈকে খৰচ পাতি কেনেকুৱা ধৰণৰ হ'ব পাৰে? মই খুব চমুকৈ ক'লোঁ বাৰু। 1 বিঘা মাটিত যদি আমি খেতি কৰোঁ তেতিয়াহ'লে কেপচিকাম খেতি কৰিলে 40,000 টকা খৰচ হয়। ইয়াতে মালচিং থাকিব, লেবাৰ থাকিব, বীজৰ দাম বহুত বেছি, লেবাৰ লাগে, এনেকৈ মানে যথেষ্টখিনি খৰচা হয়। ধৰক কেপচিকাম কৰিলে আপোনাৰ 1 বিঘা মাটিত 40,000 টকা খৰচ হ'বই। তাতকৈ যদি আমি কমাই কৰিব খোজোঁ আমাৰ উৎপাদন কম হ'ব। তাৰমানে কমাই কৰিলে আমি বীজ কম দামী বীজ আনিব লাগিব, কম মালচিং নিদিলে এইটো তাৰমানে হেৰি নহয়, লেবাৰ খৰচাটো অলপ বেছি হয়। তেনেকৈ 40,000 টকা খৰচ কৰিলে আপুনি 80,000 পৰা 1.5 লাখ টকালৈ হ'ব, বিক্ৰী কৰিব পাৰিব। 1 বিঘা মাটিত 1 বিঘা মাটিত থাকিব।